Happy birthday to you. Happy birthday, dear Papa. Happy birthday to you. আমার জনক এইলে গোটেইটা পুরা লাগিছে একদম চাইটা আমাকে এইলে ফ্যানখন দি মন নুমাই নে বাবাই মন নুমাই হ্যাপি বার্থডে আইনে न्यायका फला फला एकको पुलो मोट न खाना खक आको कमन खगे बर्थडे বুলি खक बोला অকমান খক পাপাকে অকমান দি সবে খাব দিয়া অকমান বাৰ্থডে বুলি খক কালা পানে নিৰো 200 পলা খাই ৰাখে পাপা পইচা খাবলৈ খাম এটা সবে খাম বহিলাম আমি এই দুজনে আমি এই দুজনে এপিছ আমি গোটে চাই আছে কি কোৱা এটো এটা বইমে গোটেটো খাম আমি ৰখ এতিয়া খাব কি পেছন নালাগে নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লে আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে আৰু আজি হল 20 আগষ্ট পাপাৰ বাৰ্থডে তো কালি ৰাতিয়ে দাদাই বয়ে কেক আনিছিলে ৰাতি পুৰা বাৰ্থডে মানে অকনমান সেলিব্ৰেট কৰা হল আৰু কেক কাটিলে দাদাই বয়ে আনিছিলে তো ৰাতি অকনমান ক্লিপ লৈছিলো তাকে আপোনালোকক দেখালো বাকি এতিয়া ৰাতিপুৱা ভিডিঅ'টো আকৌ আৰম্ভ কৰিছো আৰু পাপাৰ যেতিয়া বাৰ্থডে তো ভিডিঅ'টো অবিয়াসলি বনাবই লাগিব কোনো কথা নাই তো সেইকাৰণে ৰাতিপুৱাৰ পৰা একদম শুই উঠি আহি গা পা ধুই মেলি ঘৰটো অকনমান খাই ললো ওপৰলে আহি সিধা একদম ভিডিঅ'টো আৰম্ভ কৰি দিছো তাৰ পৰা চাহটা খনে পাপা এক্সাৰসাইজ কৰিছে হে পাপা এক্সাৰসাইজ কৰিবলৈ লৈছে মানে কৰা নাই এতিয়ালৈকে তো তেতিয়ালৈকে এক্সাৰসাইজ কৰি চাহ খলে মানে 1 ঘণ্টা 1.5 ঘণ্টা মান সময় আছে তো তেতিয়ালৈকে মই বাকিখিনি কাম কি কৰিব লাগে আছে এতিয়া মই পাকঘৰলৈ গৈ আপোনালোকক দেখাম আৰু বাৰ্থডে বুলি আজি দিনটো কি কৰা হয় সকলোখিনি আপোনালোকক দেখাই থাকিম ভিডিঅ' যোগেদি আশা কৰিছো ভিডিঅ'টো যাতে শেষলৈকে চাই থাকে আৰু বাৰ্থডে বেলেগত কতো নহয় ঘৰতে কৰিম যি কৰো একদম সিম্পলকে গতিকে সকলোখিনি চাই থাকিব বুলি আশা থাকিলে তো বলক ভিডিঅ'টো আজি আৰম্ভ কৰি দিও এতিয়া ইফালে ব্ৰেকফাষ্টৰ কাৰণে ৰেডি কৰিছো আৰু বনাবলৈ প্ৰথমতে বনাম মই এতিয়া মটৰ ঘুগুনি আৰু দুদিন মানৰ আগৰ এটা ভিডিঅ'ত মোৰ কমেন্ট আহিছিলে যে বাহ মটৰ ঘুগুনি ৰেচিপিটো দিবা বুলি তো সেইকাৰণে দিব লৈছো নহলে তো ঘুগুনি সদায় সকলোৱে মানে বনাব জানে সেইকাৰণে আসলে দিছো আৰু ইফালে প্ৰথমতে লৈছো জিৰা গোটা জিৰা আদা নহৰু খুন্দি লৈছো মেগি মছলা এটা শুকান জলকীয়া পিয়াজ দুটা আলু দুটা ডাঙৰ ডাঙৰকে কাটি লৈছো হিমানে আৰু ইফালে পাপাই ৰাতিপুৱা মোবাইলত পুৰা ভাগৱত ব্যাখ্যা লগাই আছে ৰাতিপুৱা সদায় লগোৱা হয় ইফালে শুনি মই এতিয়া ঘুগুনিখিনি বনাই লওঁ প্ৰথমতে কুকাৰ তেল গৰম কৰি তাতে গোটা জিৰা শুকান জলকীয়া পিয়াজ মই এটা দিছো প্ৰথমতে দেই বাকিখিনি মই পিছত দিম এই সকলোখিনি ভজাৰ পিছত আদা নহৰু দিব আদা নহৰুখিনি অকণমান ভাজি ল'ব দেই নহলে নহৰু গোন্ধটো থাকি গ'লে পিছত বেয়া লাগে খাবলৈ তাৰ পৰা এতিয়া মটৰখিনি দি অলপ টাইম ভাজিম মই মছলা কৈছো বেলেগ একো মছলা নিদিওঁ অকল খালি জিৰা মেগি মছলাটো দিওঁ তাৰ পৰা আলু আৰু যিখিনি বাকি ৰৈ গৈছিলে পিয়াজ সেইখিনি দি হালধি আৰু নিমখ সোৱাদ অনুসৰি দি পেলাই আৰু বিলাহী দিছিলো দেই মই আগতে মানে দিবলৈ থাকি গ'ল পিছতে দি দিছো বিলাহীটো এতিয়া পানী জোখত দি দিব আৰু চিটি 3টা 4টা দি দিব হৈ গ'ল তো এতিয়া মটৰ ঘুগুনিখিনি বনাই হৈ গ'ল আৰু নেক্সট এতিয়া বনাব লাগিব পায়স বাৰ্থডে বুলি ক'লে তো মিঠা কিবা এটা বনাবই লাগিব প্ৰথমতে ভাবিছিলোঁ হালুৱা বনাম বুলি মানে ইভিনিং টাইমত হালুৱা বনাবলৈ কালি গাজৰ এতিয়া সিজন নহয় না গাজৰ মানে ভাল নেপালো যিকিটা মানে আৰু হালুৱা বনাবলৈ গাজৰটো অকণমান মানে বেছি খিনমিনমত বনাবলৈ ভাল নালাগে মানে তো সেইকাৰণে আজি পায়স বনাম আৰু তাৰ পৰা এতিয়া ঘুগুনিখিনি হৈ গ'ল ঘুগুনিত মই চিটি দিছোঁ 3টা আৰু কেতিয়াবা মটৰ কিছুমান চাবচোন মিক্স কৰি দিয়ে দোকানীয়ে মানে পুৰণা মটৰ দি দিয়ে কেতিয়াবা 7টা 8টা মান হুইচেল দিবলগীয়া হয় আৰু কেতিয়াবা চাব আকৌ 3টাতে একদম ধুনীয়াকৈ মানে সিজি যায় তো এতিয়া সেইকাৰণে 3টা দি থৈছোঁ লাগিলে আকৌ পিছত দি দিম বাৰু আৰু আজি পায়স বনাম মায়ে মানে মোক বনাবলৈ ক'লে আজি মা আজি সোনকালে নামঘৰলৈ যাব সেইকাৰণে তই বনাবলৈ আৰু তথাপিতো মাক কৈছোঁ আপুনি চাই দিব বোলো মানে জনা মানুহজন থাকিলে বস্তুটো ভাল হয় আমি বনালে মানে কি অকস্মাত কিবা এটা খেলি মেলি হৈ যাব আকৌ বেয়া হ'লে বেয়া লাগিব নহয় বাৰ্থডে বুলি স্পেচিয়েল মানে ভালকৈ বনাইছোঁ সেইকাৰণে বোলো ভালকৈ বনাম সেইকাৰণে মাক কৈছোঁ আপুনি দেখাই দিব মা মানে নামঘৰলৈ যাব যে এফালে চাহ খাবৰ টাইম হৈ গ'ল পাপাকে মাকে দিছোঁ মই অকণমান লাহেকৈ খাম বোলো আজৰি হ'লেও তাৰপিছত ভালকৈ চাহকণ খাম তাৰপিছতে পায়স বনাবৰ কাৰণে সকলোখিনি বস্তু ৰেডি হৈ আছে কাজু কিচমিচ আলমণ্ডছ
তেজপাত কেশৰ অকণমান আৰু জহা চাউল মোৰ হাতে দুমুঠি দিছোঁ দেই, বেছি দিয়া নাই। আৰু তাৰপিছত আমুলৰ মিঠাই মেড বাটাৰ আৰু আমুল তাজা 1 লিটাৰ দিছোঁ। চেনি নিজৰ সোৱাদ অনুসৰি আৰু চেনি যিমানে মানে খায় সকলোৱে, কিছুমানে কমকৈ খায় কিছুমানে বেছিকৈও খায়। জহা চাউলখিনি মই অকণমান 10 মিনিটমান তিয়াই ৰখা হৈছিলে। এতিয়া পাত্ৰটো লৈছোঁ, ষ্টিলৰ পাত্ৰটো লৈছোঁ। তাতে এতিয়া 1 লিটাৰ গাখীৰ লৈছোঁ ন, সকলোখিনিতে মই তাতে দি দিম। লগতে এক্সট্ৰাকৈ মানে মোক তাতে কুহুমীয়া পানী লৈ তাতে 4 চামুচ আমুল স্প্ৰে গাখীৰ মিক্স কৰি থৈ দিয়া হৈছে। আৰু এইফালে কেশৰ অকণমান মিক্স কৰিব লাগিব। ইমান ভাল লাগিছে চাওকচোন বাৰু, টেমাটো অকণমানি বক্সটো দেখিছে অকণমানি দাম যেনেকা কামটো মানে হেৰি কৰিছে আৰু তাৰপিছতে কেশৰ অকণমান লৈ গাখীৰখিনিতে থৈ দিছোঁ। উতলোৱা নাই, কিছুমানে গৰম কৰি দিয়ে, গৰম কৰা নাই বাৰু। তাৰ পৰা গাখীৰখিনি দেখিছে এইফালে উতল আহি গৈছে। তাতে 4 খিলামান তেজপাত আৰু মায়ে কাজু আলমণ্ডছ একদম মিহি মিহিকৈ কুটি দিলে ধুনীয়াকৈ, সেই তাৰো অলপমান দি দিছোঁ। অলপমান আছে এক্সট্ৰাকৈ, পিছত আকৌ যেতিয়া হ'ব পায়সখিনি তাৰ ওপৰত দিবলৈ থৈ দিছোঁ। এতিয়া দেখিছে গাখীৰখিনি পূৰা উতলি আছে, একদম মাজে মাজে লৰাই থাকিব নহ'লে তলত লাগি ধৰিব কিন্তু। আৰু এতিয়া জহা চাউলখিনি তাতে দি দিব লাগিব। জহা চাউলখিনি দি এতিয়া ধুনীয়াকৈ সিজাই থাকক। আৰু এতিয়া চাউলখিনি সিজি আহিছে। এতিয়া দিব লাগিব মই মিঠা মেড 3 চামুচ দিছোঁ। তাৰপিছতে চেনি দিছিলোঁ মই সৰু হেতাখনে 3 হেতা। চেনি আৰু মিঠাটো মানে নিজৰ মানে আন্দাজত কৰিব লাগে। কিছুমানে চেনি কমকৈ খায়, কিছুমানে অকণমান বেছিকৈও খায়, সেইটো নিজৰ সোৱাদত দিব। তাৰ পৰা সকলোখিনি মিক্স কৰাৰ পিছতে এতিয়া যিখিনি কেশৰ মই গাখীৰত মানে থৈ দিছিলোঁ তিয়াই প্ৰায় 15 মিনিট 20 মিনিটমান, সেইখিনি দিব লাগিব। কেশৰখিনি কিছুমানে গাখীৰত উতলাই দিয়ে, তেতিয়া কালাৰটো আহে, কিন্তু মই উতলাই দিয়া নাই, তেনেকৈয়ে মানে ধুনীয়া কালাৰ এটা আহি গৈছে। আৰু এতিয়া লাষ্টত দিব লাগিব বাটাৰ অকণমান। বাটাৰ মই 2 চামুচ দিছোঁ দেই, ঘি দিয়া নাই কাৰণে বাটাৰে দিছোঁ। ঘিও দিব পাৰে, বাটাৰ দুয়োটাই দিব পাৰে, কিন্তু একেবাৰে লাষ্টত মই এতিয়া আকৌ ড্ৰাই ফ্ৰুটছ অলপমান আছিলে নহয়, সেইখিনি দিছোঁ। তাৰ পৰা কেশৰ অকণমান ওপৰতে ছটিয়াই দিছোঁ আৰু 1 চামুচ বাটাৰ দি দিছোঁ। হৈ গ'ল, একদম মানে পায়স ৰেডি হৈ আছে। তাৰপিছতে এইফালে বৌয়ে বনাব লৈছে ৰুটিকেইটা বৌয়ে মঠি বেলি মেলি দিলে, তাৰ পৰা বনালোঁ। সেইকাৰণে নিদিলে, সেইকাৰণে গিফ্ট নিদিলে, থৈ দিলে মায়ে। ভাল হৈছে। থেংক ইউ দাদা, খালে খাই গ'ল। বাই 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 যাওক সকলোকে। ব্ৰেকফাষ্ট কৰা নাই, অকণমান লাহেকৈ কৰিম। বাকী এতিয়া অকণমান ঘৰৰ পৰা আহোঁগৈ, দেউতাকো অকণমান দি থৈ আহোঁগৈ। ক্ষীৰ অকণমানে মিঠাই কালি দাদা আহিছিলে, অকণমান দি থৈ আহোঁগৈ দেউতাক। মা নাই নহয় ঘৰত, দেউতাহে অকলে আছে। দেউতা মই কথা পাতি আছোঁ। আৰু এইফালে ৰুটি, তাৰপিছতে পায়স আৰু ইয়াতে ঘুগুনি আছে। তাৰপিছতে কালিহে মিঠাই আছিলে নহয়, মিঠাই মানে 11টা বাজিলে। ব্ৰেকফাষ্টটো কৰি ল'লোঁ ঘৰৰ পৰা আহি। আজি অকণমান দেৰিয়ে হ'ল কৰা, এজনে দেৰিকৈ কৰিলে, সেইকাৰণে ময়ো একেলগে কৰি দিলোঁ। আৰু হ'ল বাৰু প্ৰায় 10:45, 11টালৈ 10 মিনিট আগত কৰিলোঁ। বাকী এতিয়া পাপা ওলাই গৈছে অকণমান নামঘৰ ওচৰলৈ, মাটো নাই, নামঘৰলৈ গ'ল। মা পাবহি 11:30-12টামান বজাত। বাকী এতিয়া ভাত বনাম আৰু অকণমান লাহেকৈ। মাছ কালি আনি থোৱা আছিলে বাৰ্থডে বুলি, কালি গধূলি ওলাই গৈছিলোঁ তেতিয়া আনি থোৱা আছিলে, কিন্তু এতিয়া নবনাওঁ, দুপৰীয়া ৰাতিকৈ খাম। কিয়নো এতিয়া দাদা নাথাকে, দাদা ফিল্ড ডিউটি গ'ল। নাথাকে মানে নাই দাদা ফিল্ড ডিউটি গ'ল, সেইকাৰণে একেলগে খাম বোলো ৰাতিকৈ, গোটেইকেইটা একেলগে। হেপী বাৰ্থডে, হেপী বাৰ্থডে। গোটেই ক'লে হেপী বাৰ্থডে। কি আনিবলৈ যোৱা এতিয়া? মাৰ তামোল পাণ চাদা, মা তামোল পাণ চাদা লাগিবই, নহ'লে তোমাক ঘৰৰ পৰা খেদি দিব। বেছিকৈ ছাগলী মাংস খাই থকা ভাল নহয়। কৈ কাপোৰত মুচি চাব, কিনি দিবা দেই লেতেৰা হ'লে এইবোৰ। একো নাই, মোৰ একো নাই, খৰচ তোমাৰ বাঢ়িব। মোৰ কাপোৰ লেতেৰা কৰিবা তুমি, তোমাৰে খৰচ বাঢ়িব, কিনি দিবলৈ তোমাকেই বিচাৰিম মই। একো নাই, ভালে মোৰ নতুন কাপোৰ পাম। ৱাশ্বিং মেচিন থাকক, মেচিন থাকক কাৰণে এজন বজাৰলৈ ওলাই গৈছে। বজাৰ মানেহে পাচলি বজাৰ আছে। তাৰপিছতে ছাগলী মাংস খাম বুলি কৈছে, ছাগলী মাংস অকণমান আনিব। তাৰ পৰা আনিবলগীয়া আছে পাকঘৰৰ কাৰণে লাইট কেইটামান আনিবলগীয়া আছে। তাৰমানে কি হ'ল, কালিৰ পৰা আমাৰ পাকঘৰত পূৰা মানে একদম কাম চলি আছে। কাম মানে কি, লাইটৰ কাম। আজি এসপ্তাহমানৰ আগতে এই ফ্ৰিজৰ ওপৰত থকা লাইটটো
এই ফ্ৰিজৰ ওপৰত থকাটো লাইটটো মানে হেৰি হ'ল ফিউজ হ'ল আজি এসপ্তাহমান হ'ল তাৰপিছতে এই গেছৰ ওপৰত যিটো লাইট লাগি আছে তাৰপিছতে এই ফ্ৰণ্টৰ দৰ্জাখনৰ ওপৰত যিটো আছে এই দুটা মানে অকণমান টিপ 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 কৰি থাকে মাজে মাজে কেতিয়াবা মানে সি চাগে ফিউজ হ'ব আৰু সেইকেইটা তাৰপৰা পাপাই ক'লে এই দুটা বোলে চেঞ্জ কৰি দিওঁ আৰু লাইট মানে এইবাৰ প্ৰথম চেঞ্জ কৰিছে এইটো ঘৰ 2001ত বনাইছে নহয় সেই তেতিয়াৰ পৰা লাইট মানে পাকঘৰৰখিনি এটাও মানে চেঞ্জ কৰা নাই তেতিয়াৰ পৰা লাগি আছে আজি 24 বছৰে হ'ল আৰু 25 বছৰে হ'ব মানে 2001ৰ পৰা যেতিয়া 2025 চন তেতিয়াৰ পৰা মানে হেৰি লাইট মানে চেঞ্জ কৰা নাই মাজে মাজে ক'ৰবাত আমাৰ ৰুমত এটা চেঞ্জ কৰা হ'ল তেনেকৈ কৰা হৈছে কেতিয়াবা এটা দুটা কিন্তু পাকঘৰখিনি মানে কমপ্লিট চেঞ্জ কৰাই নাই তেতিয়াৰ পৰা আছে তো এতিয়ালৈকে মানে অকণ ব্ৰাইটনেছটো কমিছেগৈ আৰু মই যেতিয়া ভিডিঅ' কৰিছিলোঁ এতিয়াতো দুবছৰ হ'ল সেই তেতিয়া মানে যিটো ব্ৰাইটনেছ আছিলে এতিয়া মানে লাহে লাহে অকণমান লাগিছে মানে ব্ৰাইটনেছটো কমি আহিছে আৰু মানে কি হ'ল এই ঘৰটোত মানে কমপ্লিট গোটেই ৰুমকেইটাতে পূৰা বগা কমপ্লিট যিটো হোৱাইট সেই কালাৰটো দি থোৱা আছে লাইট আৰু অকল মানে পাকঘৰত মানে লাইটৰ কালাৰটো আপোনালোকে ভিডিঅ'ত ধৰিব মানে পাৰিবও পাৰে কিছুমানে কালাৰটো অকণমান মানে য়েল্ল'ইছ টাইপৰ কালাৰ এটা আহে আৰু ব্ৰাইটনেছটো আৰু তেনেকুৱা ৰঙৰ মানে লাইটবোৰ কি হয় যেতিয়া যিমানলৈকে মানে পাৱাৰটো কমি কমি আহি থাকে নাই ব্ৰাইটনেছটো তেতিয়ালৈকে মানে ভিডিঅ'টো কৰিলে অকণমান মানে কিবা হেৰি নিচিনা আহে ব্ৰাইটনেছটো বহুত কমি কমি আহে মানে আগতকৈতো বহুত কমিলে আৰু এতিয়া দিনো হ'ল ন কিমান বছৰ হ'ল আৰু লাইট সেইখিনি লগোৱা তাৰপিছত এইটো চেঞ্জ হৈ গ'ল তাৰপৰা এই দুটাও পাপাই ক'লে বোলে একেবাৰে চেঞ্জ কৰি দিওঁ এইটা এনেও যাবই একেবাৰে বোলে একেলগতে মানে 3টা চেঞ্জ কৰি দিওঁ তো সেইকাৰণে মই পাপাক ক'লে বোলো বগা ৰঙৰ কৰি দিওঁ তেতিয়া আৰু ভাল লাগিব পোহৰ এবাৰ পাকঘৰ বুলি ক'লে অকণমান পোহৰ হ'লে বেছি ভাল লাগে তো সেইকাৰণে সেই 3টা লাইট কালি গধূলি ইলেক্ট্ৰিচিয়ান দাদাজন আহিছিলে তো তেওঁ মানে 3টা মানে হেৰি ৰঙৰ লগাই দিলে বগা ৰঙৰ তাৰপিছতে মাহঁতৰ ৰুমৰ এটা লাইট আকৌ হেৰি হ'ল লাইটটো আজি কেইদিনমানৰ আগতে আমাৰ ট্ৰেন্সফৰ্মাৰটো অকণ প্ৰব্লেম দিছিলে ট্ৰেন্সফৰ্মাৰ গ'ল তো সেইদিনাখনে মাহঁতৰ লাইটটো এটা মানে গুচি গ'ল তো সেইটো চেঞ্জ কৰিলে সেই 3টা লাইট বগা লগাই দিলে আগত মানে পাকঘৰ যিটো পোহৰ আছিলে সেই 3টা এতিয়া বগা লগাই দিয়াৰ পিছত ইমানেই ধুনীয়া পোহৰ আহিছে এতিয়াহে মানে পাকঘৰটো বেছি ভাল লাগিছে আৰু ভিডিঅ' বুলিয়ে নহয় আচলতে পাকঘৰ বুলি ক'লে এনেও মানে বনোৱা মেলা জেগাডোখৰ অকণমান পোহৰ হ'লে বেছি ভাল লাগে তো সেইকাৰণে পাপাক ক'লে বগা ৰঙৰ লগাই দিয়ক তাৰপিছত পাপাই কালি ক'লে বাকীকেইটা 5টাও বোলে বগাই লগাই দিওঁ এতিয়া মানে বেছি ভাল লাগিছে পোহৰ লাগিছে এতিয়া পাকঘৰটো গোটেই ঘৰটো বাকী বগা ৰঙে কিন্তু পাকঘৰটো অকণমান মানে সেই তেনেকুৱা ৱাৰ্ম কালাৰটো আছিলে লাইট য়েল্ল'ইছ কালাৰত আহে সেইটো কালাৰ আছিলে আৰু কালাৰটো মানে সেই কালাৰটোত লাহে লাহে যেতিয়া মানে পোহৰটো কমি আহে হেৰি কৰিবলৈ বহুত দিগদাৰ হৈ যায় ভিডিঅ'ত মানে কালাৰটো অকণমান ব্ৰাইটনেছটো বহুত বেলেগ বেলেগ লাগে পোহৰ নালাগে আৰু ভিডিঅ' বুলি নহয় দেহে পাকঘৰটো অকণমান পোহৰ হ'লে বেছি ভাল লাগে তাৰপিছত পাপাই ক'লে এতিয়া বোলে ইমান ভাল লাগিছে সেই 3টা লগাই দিয়াৰ পিছত বগা লগাই দিয়াৰ পিছত মই আপোনালোকক দেখাম বাৰু ইমানেই মানে ধুনীয়া পোহৰ আহিছে ন পাকঘৰটো মানে এতিয়া ভিডিঅ' কৰিয়ে ভাল লাগিব মাক কৈছে বোলে এতিয়া ভিডিঅ' কৰি মজা লাগিব আপোনালোক এইটো গেছৰ ওপৰতো এইটো হোৱাইট ৰং দিলে তাৰপিছতে এইটো এটা বগা আৰু এইটো কিমান ধুনীয়া পোহৰ আহিছে মানে এতিয়া এইকেইটা তাৰপিছত বাকী টোটেল 8টা লাইট লাগি আছে বাকীকেইটাও এতিয়া পাপাই কৈছে মানে বগাই লগাই দিম বুলি কৈছে তো সেইটো ভাইটি আহিব মানে দাদাজন ভাইটি আহিছে দাদাজন গধূলিকৈ আহিব লগাই দিম বুলি কৈছে বাকীকেইটা লগাই দিলে আৰু পোহৰ হৈ যাব পাকঘৰটো পাকঘৰ বুলি ক'লে আচলতে মানে পোহৰ হৈ থাকিলে বেছি ভাল লাগে দিনতো বাৰু পোহৰ ধুনীয়া হৈ থাকে খালি গধূলি হ'লে মানে অকণমান কমি যায় এইটো তো সেইকাৰণে সেই বজাৰকেইটা কিনিব লাগে বজাৰলৈ ওলাই গৈছে আৰু এতিয়া ভাত বনাবলৈ টাইম আছে অকণমান 12টামান বজাত বনাম আৰু 11:30 বাজি গৈছেহে ওপৰত লগাই দিবলৈ দিছে আঠা আছে ভাল লাগিছে ক'ৰ পৰা আনিলে নামঘৰ ভাল লাগিছে দেখিবলৈ নামঘৰত লগাব নে ইয়াতে ক'ৰবাত লগাম অঁ সেই বাহিৰত লগাবলৈ ভাল লাগিব দৰ্জাখনৰ ফ্ৰণ্টত পাপা ওলাই গৈছে নামঘৰ লগ পাইছিলে নে আৰু এইখিনি লাইট গধূলিকৈ লগাব আৰু গধূলিকৈ মানে পিছবেলা এটা থৈ দিওঁ বাকী এতিয়া মই এইফালে বনোৱাত লাগোঁ তৰকাৰী বনাম দাইল নবনাওঁ তাৰপিছতে ভাজি এখন বৈ বনাব আৰু লাগিলে হ'ব অ'কে ভাল লাগিছে এতিয়া এফালে ভিতৰলৈ সোমাওঁতে কৃষ্ণ ক'বা বাহিৰলৈ ওলাওঁতে কৃষ্ণ ক'বা বুজিলা সেইকাৰণে লগাই দিছোঁ নেমু চৰবত বনাই দিওঁ বুলি ক'লে নোখোৱাই এই চেনি এসোপামান দি পেলাই ৰং এসোপামান দি পেলাই বনোৱা চৰবতবোৰ খাই ভাল লাগে সেইবোৰ কি ৰূপ লৈছে আৰু ৰাতিকৈ মাংস বনাবা তুমি দেই ছাগলী মাংস কালিৰ বোৱাৰী দুজনীয়ে ভিডিঅ' বনাবলৈ দিগদাৰ হৈছে সেইকাৰণে একদম পূৰা ধুনীয়া ধুনীয়া লাইট লগাই দিলে কালি এইবাৰ পইচা পালে আপোনাক ধুনীয়া একদম গিফ্ট এটা দি দিম একদম গোটেইখন কালি কেনেকুৱা ধুনীয়া পোহৰ একদম পাকঘৰটো কেনেকুৱা ধুনীয়া লাগিছে মায়ে একদম গোটেইখন এতিয়া বাকী যিকেইটা আছে সেইকেইটা বগা ৰং দিব মায়ে বোৱাৰী দুজনীয়ে ভিডিঅ' কৰিবলৈ দিগদাৰ হৈছে পোহৰ কমিছে কালি বজাৰৰ পৰা পনিয়ল লৈ আহিছিলোঁ বজাৰত পনিয়ল দেখিলোঁ এইবোৰ নহ'লে খাবলৈ
নহৈছে কালি বোলো পনিয়লকেইটা পালোঁ লৈ আহিলোঁ তাৰপৰা এইকেইটা ডাঙৰ ডাঙৰ অমৰা আম অমৰা নেকি এইকেইটা বহুত ডাঙৰ ডাঙৰ পিটিকি পনিয়ল এনেকৈ পিটিকি ল'বা মই টেঙা নাখাওঁ মিঠা টেঙা নহয় মোৰ ভাল নাই ভাল খাবা নেকি ঐ পিটিকি পনিয়ল খা পিটিকি পনিয়ল ভাল বস্তু নাখা ভাল বস্তু নাখাবি অমৰা খালোঁ কেঁচা অমৰা আপেল মই নাই খোৱা পনিয়ল কেইটামান 2টা নে 3টা 4টা খালোঁ তাৰপিছত মায়ে খালে তাৰপৰা আপেল কাটি এজনক দিলোঁ তাৰপিছতে বৌৱে কাটিলে আপেল আৰু অমৰা কাটিলোঁ মই 2টা কেঁচা অমৰা খাব লাগে দেই অমৰা খাই থাকিব সঁচাকৈ একদম পেটৰ কাৰণে বহুত ভাল বস্তু আৰু জিৰণি মাছ আনি দিবা দেই বনাম নেক্সট অমৰাৰ লগত মাছৰ জোল বনাম আগতে এইবোৰ ঘৰত মায়ে আইতাই বনাই খুৱায় আগতে আমলখিৰ লগত মাছৰ জোল হা জিৰণীয়া মাছ গৰৈ মাছ কাৱৈ মাছ মায়ে মাছ আনিবলৈ মোৰ পৰা পইচা বিচাৰিছে লগাই দিম এই মাছ আনিবলৈ মোৰ পৰা পইচা বিচাৰিছে কিমান লাগে 1000 টকা হ'ব দিম যিদিনাখন আনিবা তেনেকুৱা যোৱাবাৰ এটা ভিডিঅ'ত কমেণ্ট আহিছিলে আপোনালোকে ইমান মাছ মাংস খাই থাকে গেছৰ প্ৰব্লেম নহয় নি আভোক নালাগে নেকি আগতেও সুধিছে আপোনালোকে ইমান মাছ মাংস খাই থাকে পেটৰ অসুখ নহয় নেকি এইবোৰে টিপছ মাজে মাজে এইবোৰ অমৰা কেঁচা বস্তু এইবোৰ খাৰ এইবোৰে মানে পেটটো একদম মানে খাই থাকোঁ নাই মাছ মাংসবোৰ মানে মাছটো ইমান অপকাৰ নকৰিলেও মাংসতে অপকাৰ কৰে বুলি জানো ডেইলি প্ৰথম কথা হ'ল ডেইলি আমাৰ ঘৰত মাংস নাখাওঁ সেইটো মিছা কথা বাৰু কাৰো ঘৰতে খোৱা নহয় কিন্তু যিদিনাখন ভিডিঅ' বনোৱা হয় সেইদিনাখনেই মাংস থাকেই সপ্তাহত 2 দিন বা 3 দিন কেতিয়াবা 3 দিনো হয় কেতিয়াবা দাদাইও আনে তাৰপৰা সেই তেনেকৈ খাই থকা হয় কাৰণে এইবোৰ এনেকুৱা বস্তুবোৰ মানে খাই পেটটো ভাল কৰি ৰাখোঁ এদিন জনাম বাৰু মই আমাৰ গেছ আভোক কেলে নহয় আপোনালোকক এদিন জনাম বাৰু এইবোৰ এদিন মই আপোনালোকক জনাম আমাৰ পেট ভালে ৰখাৰ টিপছ 1:30 বাজি গৈছে এতিয়া ভাত খাম আৰু 2টা বজাত বৌয়ে চালাড এখন বনাইছে তাৰপিছতে ভাত কেৰেলা ভাজি বনাইছে হৈ যাব বাৰ্থডে খানা মানে ৰাতিলৈ হৈ গ'ল ৰাতিলৈ তুমি ছাগলী মাংস ধুনীয়াকৈ বনাবা মই চিতল মাছৰ কিবা এটা বনাম তাৰপৰা বাকী বৌয়ে কিবা কিবি বনাই নেকি বাৰ্থডে বুলি মানে আজি বোলে মই এইকেইটা বনাই দিওঁ তোমালোকে বাৰ্থডে বুলি তোমালোকে খোৱা সেইটো নকয় মোৰ নিজৰ বাৰ্থডেটো মই নিজে বনাবলগীয়া হয় কেনেকুৱা হ'ব লাগিব তোমাৰ বাৰ্থডে কেতিয়া পাতিছে পাহৰি মোৰ মনত নাই ভাত খামগৈ তাৰপিছত লগ পাম কেকটো আনিবলৈ যাবলৈ আছে আৰু ইয়াৰ পৰা 3 বছৰ হ'ব হৈ এতিয়ালৈকে বাৰ্থডে পাতিয়ে পোৱা নাই পতা এবাৰ পাতি দিম বুলি কৈছোঁ না এবাৰ আহিব দেই সকলোৱে এই মানুহটো বেয়াও লাগিব আজিলৈকে বোলে বাৰ্থডে পাতি পোৱা নাই এবাৰ পাতি দিম কেক চেক নাকাটে খালি বাৰ্থডেত কেক কাটি বেলেগ বেয়া পায় সেইকাৰণে নকৰোঁ কাৰণ বাৰ্থডে মানুহজনে বেয়া পোৱা বস্তুনো কেলৈ কৰোঁ সেইকাৰণে বোলো নালাগে বাৰ্থডে আহি আছে দিন আছে বাৰু হ'ব এবাৰ একদম পূৰা 5 ষ্টাৰ হোটেলত তোমাক পাৰ্টিটো দি দিম দিয়া বাৰ্থডে বুলি নাই মৰা দিয়া যোৱাটোত 5 ষ্টাৰ হোটেলখন পিছে নাই নহয় কি কৰিম থকালৈ দি দিলোঁ খাই থাকিম লৈ না জলকীয়া লৈ আনা আকৌ এবাৰ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ এতিয়া বাজিছে 5:30 আৰু এতিয়া আমি 2টা যাওঁ কেক আনিবলৈ কালি ৰাতিটো সেয়া বৌয়ে ৰাতি বেক আহিছে কেক কটা হৈ গ'ল কালি ৰাতি বৌয়ে আনিছিলে এতিয়া কালি অৰ্ডাৰ দি থোৱা আছিলে ন কেক এটা শুনি কৈছিলোঁ যে তো সেইটো এতিয়া আনিবলৈ যাওঁ দুপৰীয়াতে অৰ্ডাৰ দি থোৱা দিয়াৰ কথা আছিলে তো এজনে আকৌ ক'লে নোৱাৰোঁ বুলি ক'লে স্কুটিত আনিমগৈ আৰু এতিয়া যাওঁ সেইকাৰণে কেকটো লৈ আহোঁগৈ আহিলে গধূলিকৈ কেক কটা হ'ব আকৌ এবাৰ দাদা আহিলেহে কটাব দাদা আহিলক তাৰপিছত কাটিম কেক কিন্তু বতৰটো ভাল নহয় তথাপিতো যাওঁ যাবতো লাগিবই কেকটো আনিবই লাগিব পটককৈ গৈ আহোঁগৈ আৰু কিবা এটা খাই আহিম কালি গ'লোঁ একেখনতে কালি কি খালোঁ
দোচা খালোঁ আকৌ এতিয়া যাম কিবা এটা খাই ভাবিব চাগে সি কালি আহিছোঁ খাইছে আকৌ আজিও খাইছে ইমান খাই থাকে সিহঁতি আৰু কেক আনি আহি ঘৰ পাই পূৰা কামত লাগি গ'লোঁ এজনে বনাইছে ছাগলী মাংস তাৰপিছতে মই সৰিয়হ বিলাহী আলু দি মাছৰ জোল বনাম তাৰপিছতে বয়ে বনাম বুলি কৈছে পনীৰ আৰু এখন চব্জি বনাই দিম বুলি কৈছে সিমানেই গতিকে এইখিনি কৰি লওঁ আৰু কেক কটা সময়ত আপোনালোকক দেখাই আছোঁ বাৰু 8টা বাজিলে আমাৰ কেক কটা পৰ্ব এতিয়াহে মানে মিলিছে দাদা আহিছে দাদা মানে অথনি আহিলে বোলে 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 কেক কাটোগে হা পাপা আহিলে পাপা একদম পুৰা জিন্স টিন্স পিন্ধি একদম চাৰ্ট তাৰ্ট পিন্ধি আমিহে এনেকুৱা গেলো গেলো হৈ থাকিলোঁ বোলে এতিয়া বোলে আমি কেক কাটোগে বোলে 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 কেক খাম কেক খাম কেক খাম অঁ বাট কেক Happy birthday to you. Happy birthday, dear Papa. Happy birthday to you. Clap, 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 clap. Happy birthday. Thank you. Aha, mangkho manu. Aha. তুমি খাব নালাগে তোমাক খাব নাই মই পাপাক খাবলৈ মাতিছোঁ তোমাক খাব নাই মই তোমাৰ বাৰ্থডে নহয় হেল্ল' মাংস ফ্লেভাৰ কাগজৰ হেৰি নহয় দৰা সেইকাৰণে সেই কুৰ্তাকে মেলি চাওক মেলি চাওক ফিটিং নালাগে অকণমান খালি কাটিবলগীয়া হ'ব পাৰে দীঘল লেংথটো দীঘল আপত্তি নাই দেই হয় নে দীঘল লাগে তেতিয়াহ'লে দীঘল লাগে চুটি নালাগে আপুনি এদিন পিন্ধি যাব ধুতি হেল্ল' হৈ গ'ল আজি ছাগলী মাংসৰ ৰেচিপি দিবলৈ নহ'লে আৰু বেলেগ এদিন দিম ভালকৈ দেই ৰাইজসকল আজি ৰেচিপি নিবিচাৰিব এইফালে সৰিয়হ আৰু বিলাহী মাছৰ কাৰণে আলু লগত বাৰ্থডে স্পেচিয়েল পনীৰ বাটাৰ মছলা একো বাটাৰ মছলা অঁ তুমি এনেকৈ ফ্ৰাই বনাব বুলি ভাবিছিলোঁ মই ফেনৰ নিচিনাকৈ সেনেকৈ নবনাওঁ অকণমান হেৰি কৰি দিওঁ বেছি জোল নকৰোঁ অ'কে মানে ভাজি পিনি হেৰি নকৰোঁ সেনেকৈ কৰিলে বাটাৰটো বেছি লাগে 9:30 বাজিলে এতিয়া বৌয়ে বনাই আছে পনীৰ তাৰপিছতে ভাত খামগৈ আৰু ভাত খাবলৈ টাইম আছে অকণমান এতিয়া মই আধা ঘণ্টামান বহি লওঁ তাৰপিছত কিবা ডাইৰেক্ট ভাতৰ পাতত বহিমগৈ আৰু বাৰ্থডে বুলি বুজিছা নাই তোমালৈ মাছ নাই দিয়া আকৌ এজনে মাছ 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 পাপাৰ তাত মাছ নাই আমাৰ তাত মাছ মাংস ছাগলী মাংস পটল আৰু ভাজি ডিমটোহে বাকী থাকিলে ডিম এটা বইল কৰিলোঁ সেইটোৱে থাকিলে বাকী কমপ্লিট হৈ গ'ল আপুনিয়েতো বনাই দিব পাৰিলেহেঁতেন ডিম এটা বইল অঁ ৰাতিপুৱাৰ পৰা খোৱা অঁ আজি ৰুটি নাই খোৱা ৰুটি ঘুগুনি পায়স অঁ সদায় আজি যিহেতু বাৰ্থডে বুলি অকণ বেছি হৈছে আৰু মানে আজি বাৰ্থডে বুলি অকণ বেছি হৈছে বেলেগ একো নাই এইবোৰ কেক চেকবিলাক মই খোৱাই নাই অকণমান চেলেকিহে আছিলোঁ এইবোৰ খাই দিলে আমিও নাই খোৱা
তাৰপিছত আৰু আৰু কি জানা মিঠাই চিঠাই এইবিলাক একোৱে খোৱা নাই মিঠাই আমিও নাই খোৱা মই নাখাওঁ ইমানকৈ লৈ যাম হেৰি যিকণ খাই খওক খোৱা থৈ দে যদি বাৰ্থডে খাব পাৰিব কেনেকৈ খাবা টেঙা দিব তেতিয়াহ'লে আজি বাৰ্থডে সমাপ্ত পাপাৰ বাৰ্থডে বুলি আজি দিনটো ধুনীয়াকৈ একদম টিপটপকৈ গ'ল ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এতিয়া বাজিলে 11:30 ভিডিঅ'টো সমাপ্ত কৰোঁ একদম ধুনীয়াকৈ ৰাতিপুৱা ব্ৰেকফাষ্ট বনালোঁ দুপৰীয়া বাৰু আজি নিৰামিষে আছিলে তাৰপিছতে আবেলি কেক কাটিলোঁ তাৰপৰা অথনি ওলাই যাওঁতে ম'ম' খালোঁ অথনি আকৌ এতিয়া অকণমান দেৰি আগত কমেণ্ট এটা আহিছিলে বুজিছা না অথনি যে যজ্ঞ মন্দিৰৰ ওচৰত আছিলোঁ কোনোবা এগৰাকীয়ে দেখি পেলাই এতিয়া কমেণ্ট কৰিছে অথনি যজ্ঞ মন্দিৰৰ ওচৰত দেখিছিলোঁ বোলে গাড়ীৰে গ'ল কাৰণে নেমাতিলে গাড়ীৰে গৈছিলে দেখিছিলে কিন্তু নেমাতিলে মতা হ'লে ভাল লাগিলেহেঁতেন এনেকৈ কিছুমানে ৰাস্তাত দেখে সেইদিনাখন তোমাক দেখিছিলে নামঘৰ ওচৰত কোনোবাই মোক ইয়াত কমেণ্ট কৰিছে কিয় দেখিছিলোঁ বোলে নামঘৰ ওচৰত দেখিলে এনেকৈ মাতিব হেৰি জানো পাহৰিলোঁ এতিয়া বাইদেউগৰাকীয়ে হ'ব চাগে মোতকৈ ডাঙৰে হ'ব নেকি কমেণ্ট কৰিছে মাতিবলৈ বেয়া লাগিলে বোলে একদম মানে নিশ্চিন্ত মানে দেখিলে কোনোবা দিনা একদম ধুনীয়াকৈ মাতি দিব আমি কেতিয়াও বেয়া নাপাওঁ কিন্তু সেই আহি পেলাই কমেণ্টটো যে কৰি দিয়ে দেখিছোঁ আজি মাতিবলৈ বেয়া লাগিলে সেইটো কৰি দিলে একদম মানে বেছি বিৰাট বেয়া লাগে দেখিলে মাতিব লাগে তাৰপিছতে তো সেইটোৱে কথা আৰু ধুনীয়াকৈ টিপটপকৈ গ'ল বাৰ্থডে বুলি আৰু বাৰ্থডে বুলি মানে মাছ মাংস আমি সদায় একো নাখাওঁ দেই এনেকৈ মাছে মাংস একেলগে আজি মানে বাৰ্থডে বুলি অকণমান আৰু কিন্তু তথাপিতো মাংস নাখালোঁ থৈ দিলোঁ অকণমান খালোঁ তুমি জোকাই থাকিব নালাগে কৈ আছে খাই আছে আজি বাৰ্থডে বুলি খাইছোঁ কাইলৈৰ পৰা আকৌ দাংবডি পটল কুন্দুলি কেৰেলা সেইবোৰলৈ গুচি যামগৈ আৰু আজি বাৰ্থডে বুলিহে অকেজন বুলিহে অকণমান মানে ভালকৈ ভাত সাজ খালোঁ আৰু সিমানেই কথা কাইলৈৰ পৰা আকৌ জিকা পটল কুন্দুলি সেইবোৰলৈ গুচি যামগৈ আৰু তাৰপিছত পৰহিলে ধুনীয়াকৈ খাৰ খাম যিমান আজি মছলা চছলা যিমান কত কি পৰিলে চব চাফা কৰিব লাগিব খাৰ খাব লাগিব তো তেতিয়াহ'লে ৰিম'টেটো ভিডিঅ'টো আজিলৈ সিমানতে সমাপ্ত কৰি দিওঁ পাপাৰ বাৰ্থডে আজিলৈ সমাপ্ত নেক্সট আকৌ ভিডিঅ'ত লগ পাম আপোনালোকক চাই থাকিব তেতিয়ালৈকে টাটা বাই বাই আৰু সকলো ভালকৈ থাকিব হয় নাই তেতিয়া আমাৰ ভিডিঅ'বোৰ চাই থাকিব গতিকে আজিলৈ আহিছোঁ লগ পাই আছোঁ অতি সোনকালে নেক্সট এটা ভিডিঅ'